মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ ইলেক্টিভ ছাবজেক্ট হিন্দীৰ কুৱেশ্যন পেপাৰ সুধি আছিলে। গতিকে তোমালোকে চাই যোৱা এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব। গ্ৰুপ এত দিছিল 1 নম্বৰৰ সহি বিকল্প কা চয়ন কৰ, অৰ্থাৎ কেইটামান প্ৰশ্ন দিছে, প্ৰশ্নকেইটাৰ 4টাকৈ অপশ্যন দিছে, যিটো শুদ্ধ অপশ্যন হয় এইটো বিচাৰি উলিয়াবলৈ কৈছে। ইয়াত ক নম্বৰটোত দিছিল ৰামবৃক্ষ বেনীপুৰী যি কা পালন পোষণ কহা হোৱা থা। ইয়াত অপশ্যনবিলাক দিছিলে বিহাৰ মে, ননিহাল মে, কাশী মে আৰু মুজফ্ফৰপুৰ মে। উত্তৰ যিটো শুদ্ধ হয় তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা, আৰু যদি উত্তৰসমূহ মানে কৰি দিব লাগে কমেণ্ট কৰিবা। যদি 10জন মানে কমেণ্ট কৰা মই চেষ্টা কৰিম তোমালোকৰ উত্তৰখিনিও কৰি দিবলৈ। খ নম্বৰ দিছিল লড়কে কো যাদুগৰ কা কোনচা খেল আচ্ছা মালুম হোৱা। অপশ্যনবিলাক দিছিলে এ নম্বৰ চুৰি ফেকনা, খেলনে পৰ নিশানা लगाना, तीर से नंबर सेदना, ताश का खेल दिखाना। ग নম্বৰ দিছিল মহাত্মা কবিৰদাস কে ৰচনা কিছ নাম से प्रसिद्ध है। অপশ্যনসমূহ চোৱা আৰু কমেণ্ট ছেকশ্যনত শুদ্ধ উত্তৰটো জনোৱা। ঘ নম্বৰ দিছিল মীৰাবাই নে কিছে अपने घर आने का আমন্ত্ৰণ দিয়া থা। নেক্সট কুৱেশ্যন আহিছিল কস্তুৰী মৃগ বন বন মে क्या खोजता फिरता है। কুৱেশ্যন নম্বৰ 2 দিছিল সংক্ষিপ্ত উত্তৰটো, অৰ্থাৎ তোমালোকক উত্তৰখিনি লিখিব দিছিল। 5টা প্ৰশ্ন দিছিলে। 2 নম্বৰত দিছিল 10 নম্বৰ। ক নম্বৰটো দিছিল মনুষ্য সত্য से क्यों भागता है। খ सतगुरु की महिमा के बारे में कवि ने क्या कहा है। ग নম্বৰ দিছিল कवियत्री मीराबाई ने मनुष्य को किस नाम का रस पीने का आह्वान किया है। नेक्स्ट क्वेश्चन আহিছিলে आज तुम्हारा खेल जमा क्यों नहीं, इस प्रश्न के उत्तर में छोटे जादूगर ने क्या कहा था। नेक्स्ट क्वेश्चन अपने माँ बाप से संबंधित प्रश्नों के उत्तर में छोटे जादूगर ने क्या कहा था। नेक्स्ट व्याख्या কৰা দিছিলে ইয়াতে তোমালোকক ইয়াতে 10 নম্বৰ দিছিলে, 5 নম্বৰকৈ 2টা দিছিল। नेक्स्ट 4 নম্বৰ কুৱেশ্যনটো আহিছিল মীৰাবাই কে জীৱন বৃত্ত पर प्रकाश डालो, ইয়াতে 4 নম্বৰ দিছিল। 5 নম্বৰ প্ৰশ্ন আছিল छोटे जादूगर की चतुराई और कार्यकुशलता का वर्णन करो, ইয়াতে 5 নম্বৰ দিছিল। হিন্দীখিনি কওঁতে হয়তো 2এটা ভুল হ'ব পাৰে, গতিকে তোমালোকে ইয়াতে চাই লোৱা। নেক্সট আহিছিলে লিংগ পৰিৱৰ্তন কৰোঁ, কিনহি চাৰ্কা, যিকোনো 4টা কৰিব দিছিল। বচন পৰিৱৰ্তন কৰোঁ, বিলোম শব্দ লিখো, পৰ্যায়বাচী শব্দ লিখো, সন্ধি ভাঙা আৰু জোৰোৱা আহিছিল, সন্ধি জোৰো और জোৰো। নেক্সট নিম্নাঙ্কিত শব্দ সমূহ কে লিয়ে এক এক শব্দ লিখো, অৰ্থাৎ এটা শব্দ প্ৰকাশ কৰা ইয়াতে আহিছিল। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এইবাৰো আহিব। নেক্সট আহিছিলে বাক্য বনাবলৈ দিছিল, শব্দবিলাক ইয়াতে দি দিয়া আছে। ইয়াৰ পৰা বাক্য সজাবলৈ দিছিল। গ্ৰুপ বিত দিছিল পূৰ্ণ বাক্যমে উত্তৰ, অৰ্থাৎ সম্পূৰ্ণ বাক্য তোমালোকক 5টা প্ৰশ্ন দিছিলে, উত্তৰ দিবলৈ দিছিল। প্ৰতিটো 1 নম্বৰ টোটেল 5 নম্বৰ আছিলে। 8 নম্বৰ দিছিল সংক্ষেপমে উত্তৰটো, ইয়াতে 6 নম্বৰ দিছিল। নেক্সট এইকেইটা কুৱেশ্যন চোৱা। 12 নম্বৰ দিছিল সব প্ৰসংগ ব্যাখ্যা কৰোঁ, ইয়াতে ব্যাখ্যা কৰা দিছিলে, ইয়াতে 5 নম্বৰ আছিল। 13 নম্বৰ দিছিল 2 दिन की ছুটি মাংগৰ প্ৰধান অধ্যক্ষক এক আবেদন পত্ৰ লিখো, অৰ্থাৎ 2 দিনৰ ছুটি বিচাৰি তোমালোকৰ প্ৰধান অধ্যাপক বা অধ্যক্ষজনক এখন আবেদন পত্ৰ লিখিব দিছিল, ইয়াতে 5 নম্বৰ দিছিল। নেক্সট নিবন্ধ লিখিবলৈ দিছিল, অৰ্থাৎ তোমালোকৰ ৰচনা আহিছিলে অসম কা জাতীয় উৎসৱ, অসমৰ জাতীয় উৎসৱ, লোকনায়ক শংকৰদেৱৰ বিষয়ে লিখিব দিছিল, পৰিদূষণ আৰু চন্দ্ৰয়ান 3ৰ বিষয়ে তোমালোকক লিখিব দিছিল, ইয়াতে দিছিলে 8 নম্বৰ। ঠিক আছে, এইখিনি তোমালোকে চোৱা। তাৰপিছত দিছিলে 15 নম্বৰ নিম্নলিখিত গদ্যাংশক ধ্যানপূৰ্বক পঢ়কৰ নিচে দিয়ে গয়ে প্ৰশ্ন কা উত্তৰটো। ইয়াত এটা গদ্যাংশ দিছে, এইখিনি ভালদৰে পঢ়িব দিছে। পঢ়াৰ পিছত তলত কেইটামান প্ৰশ্ন দিছে, প্ৰশ্নকেইটাৰ উত্তৰখিনি তোমালোকক লিখিব দিছিল। শেষত দিছিলে হিন্দী মে অনুবাদ কৰি, ইয়াত ইংৰাজীত দিয়া আছিলে, এইখিনি তোমালোক হিন্দী ট্ৰান্সলেট কৰি লিখিব দিছিলে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা।